শিক্ষক পৰীক্ষাৰ্থীৰ বাবে আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এই ভিডিঅ'ত ডিছকাছ কৰা হ'ব যে অহা 20 ফেব্ৰুৱাৰী মেট্ৰিকৰ গণিতৰ পৰীক্ষাত কি কুৱেশ্যন আহিব পাৰে অৰ্থাৎ মোষ্ট কমন যিবোৰ কুৱেশ্যন প্ৰতিটো চেপ্টাৰৰ পৰা 20 ফেব্ৰুৱাৰী তাৰিখে আহিব পৰা যিবোৰ কুৱেশ্যন এই কুৱেশ্যন ডিছকাছ কৰা হ'ব তো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে প্ৰথমতে আৰম্ভ কৰিছোঁ ৰিভিজন অৰ্থাৎ পুনৰালোচনা চেপ্টাৰটো ইয়াতে এটা কথা মন কৰিব যেহেতু সময় কম আছে আৰু কম সময়তে যাতে সকলো চেপ্টাৰৰ মোষ্ট কমন কুৱেশ্যনবোৰ আপোনালোকক শ্বেয়াৰ কৰিব পাৰোঁ ইয়াৰ বাবে জাষ্ট কুৱেশ্যন নাম্বাৰ আৰু এক্সাম্পল নাম্বাৰ মই কৈ যাম আৰু লগতে ইয়াতে মাৰ্ক কৰি দিম কি ইম্পৰ্টেণ্ট পইণ্ট আছে বা ক'ৰ পৰা MCQ আহিব পাৰে এইবোৰ ইয়াতে মাৰ্ক কৰি দিম তো আপোনালোকে ইয়াৰ পৰা নিজৰ যি মিডিয়ামৰ কিতাপ আছে কিতাপৰ পৰা এইবোৰ মাৰ্ক কৰি ল'ব বা মিলাই ল'ব তো প্ৰথমতে ৰিভিজন চেপ্টাৰত আপোনালোকে দেখিব এক্সাম্পল যিটো আছে উদাহৰণ এই উদাহৰণটো মাৰ্ক কৰিব নেক্সট ৰিভিজন R1 যেটো আছে অনুশীলনী R1ত আপোনালোকে কুৱেশ্যন নাম্বাৰ 1 কুৱেশ্যন নাম্বাৰ 2 কুৱেশ্যন নাম্বাৰ 4 আৰু কুৱেশ্যন নাম্বাৰ 5 এই চাৰিটা কুৱেশ্যন চাব এই চাৰিটা কুৱেশ্যন MCQৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা MCQ অহাৰ সম্ভাৱনা আছে নেক্সট যেটো আপোনালোকৰ দ্বিতীয় খণ্ড স্কয়াৰ আৰু স্কয়াৰ ৰুট ইয়াতে আপোনালোকে দেখিব এটা মাৰ্ক কৰা আছে যে এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n টা স্বাভাৱিক সংখ্যা থাকে এইটোৰ পৰা এটা MCQ অহাৰ সম্ভাৱনা আছে ৰিভিজন R2 যেটো আছে ৰিভিজন R2ত আপোনালোকে কুৱেশ্যন মাৰ্ক কৰিব কুৱেশ্যন নাম্বাৰ 7 কুৱেশ্যন নাম্বাৰ 8 যেটো এইটো মাৰ্ক কৰিব এইটো বহু ইম্পৰ্টেণ্ট হয় তাৰ পিছত কুৱেশ্যন নাম্বাৰ 11ৰ সকলো কুৱেশ্যন চাব MCQৰ বাবে তথাপিও মই কৈ দিছোঁ ইয়াতে দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে 11ৰ C আৰু E এই দুটা মোষ্ট ইম্পৰ্টেণ্ট হয় MCQৰ বাবে নেক্সট আপোনালোকে R3ত যাব R3ত ইয়াতে কুৱেশ্যন নাম্বাৰ 10 এইটো চাব আৰু কুৱেশ্যন নাম্বাৰ 11 টো MCQৰ বাবে চাব ইয়াতেও দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৈ দিছোঁ 11ৰ C আৰু D লগতে আৰু এটা কথা আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ যে মই এই যে ৰিভিজন চেপ্টাৰ শেষ হোৱাৰ পাছতে শ্বৰ্টকাট এটা ফটো দি দিম য'ত আপোনালোকে দেখিবলৈ পাব কোন কোন কুৱেশ্যন ইম্পৰ্টেণ্ট আছিল তো ইয়াৰ পৰাও আপোনালোকে মিলাই ল'ব পাৰিব এই অনুসৰি মই সকলো চেপ্টাৰৰ শেষ হোৱাৰ পাছতে জাষ্ট এটা ফটো ইয়াতে দি যাম যাতে আপোনালোকে ইয়াৰ পৰা সহজতে কম সময়তে মাৰ্ক কৰিব পাৰে নিজৰ কিতাপত তো তাৰ পিছত যেটো আপোনালোকৰ আছে ইয়াতে দেখিবলৈ পাব ইনডাইচেছ আৰু পাৱাৰ বা সূচক আৰু ঘাত ইয়াৰে যিবোৰ আইডেণ্টিটিজ আছে এইবোৰ আপোনালোকৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয় মাৰ্ক কৰিব নেক্সট আপোনালোকৰ ৰিভিজন R4ত তো R4ৰ কুৱেশ্যন নাম্বাৰ 3 যেটো আছে ইয়াৰ কুৱেশ্যনবোৰ আপোনালোকৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয় তাৰপিছত কুৱেশ্যন নাম্বাৰ 8 যেটো এইটো 2 নম্বৰৰ বাবে আহিব পাৰে কুৱেশ্যন নাম্বাৰ 10 টোও চাব আৰু কুৱেশ্যন নাম্বাৰ 11ৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াতে দুটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে C আৰু D 11ৰ C আৰু D নেক্সট আপোনালোকৰ হৈছে ফেক্টৰাইজেশ্যন বা উৎপাদক বিশ্লেষণ ইয়াতে এই যিবোৰ পইণ্ট মই মাৰ্ক কৰিছোঁ ইয়াৰ পৰা MCQ আহিব পাৰে তো এবাৰ চাই যাব নেক্সট অনুশীলনী R5 লাষ্ট যেটো আছে ৰিভিজন R5 R6 যেহেতু নাই তো R5ৰ পৰা আপোনালোকৰ 2 নম্বৰৰ জেনেৰেলি কুৱেশ্যন আহে তো ইয়াতে কুৱেশ্যন নাম্বাৰ 2ৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ চাই যাব তাৰপিছতে কুৱেশ্যন নাম্বাৰ 3ৰ যিবোৰ আছে কুৱেশ্যন এইবোৰো চাব আৰু কুৱেশ্যন নাম্বাৰ 4ৰো যিবোৰ কুৱেশ্যন আছে এইবোৰ চাব ইয়াতে চাৰিটা কুৱেশ্যন মই মাৰ্ক কৰি দিছোঁ এইবোৰ আপোনালোকৰ বাবে বেছি ইম্পৰ্টেণ্ট হয় তো ইয়াৰে পৰা এটা কুৱেশ্যন 2 নম্বৰৰ অহাৰ সম্ভাৱনা বেছি তো ইয়াতে আপোনালোকৰ ৰিভিজন চেপ্টাৰটো শেষ হ'ল এতিয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব এই চেপ্টাৰৰ যিবোৰ কুৱেশ্যন মই আপোনালোকক মাৰ্ক কৰি দিছিলোঁ ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ইয়াতে দেখিবলৈ পাব ইয়াৰ পৰাও আপোনালোকে নিজে নোট কৰিব পাৰিব নেক্সট আপোনালোকৰ চেপ্টাৰ 1 যেটো ৰিয়েল নাম্বাৰছ বা বাস্তৱ সংখ্যা এই চেপ্টাৰৰ মোষ্ট কমন কুৱেশ্যনবোৰ ইয়াতে মাৰ্ক কৰা আছে আপোনালোকে লক্ষ্য কৰিব ইয়াতে প্ৰথমতে আছে আপোনালোকৰ এই যিটো ফৰ্মুলা ইউক্লিড বিভাজন প্ৰমেয়িকা A = BQ + R লগতে কণ্ডিশ্যন আছে 0 = R <B এই যিটো ফৰ্মুলা এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় MCQৰ বাবে এইটো এবাৰ চাই যাব তাৰপিছত আপোনালোকে ইয়াতে এক্সাম্পল নাম্বাৰ 2 উদাহৰণ 2 যেটো এইটো চাব উদাহৰণ নাম্বাৰ 3 টো এবাৰ চাই যাব নেক্সট আপোনালোকৰ অনুশীলনী 1.1 ইয়াৰে কুৱেশ্যন নাম্বাৰ 4 কুৱেশ্যন নাম্বাৰ 5 আৰু কুৱেশ্যন নাম্বাৰ 7 এই তিনিটা কুৱেশ্যন মোষ্ট কমন বা ইম্পৰ্টেণ্ট হয় নেক্সটত আপোনালোকে যদি চাই দেখিব ইয়াতে উদাহৰণ নাম্বাৰ 5 যেটো আছে উদাহৰণ নাম্বাৰ 5 এইটো ইম্পৰ্টেণ্ট আছে উদাহৰণ নাম্বাৰ 7 এইটো মোষ্ট কমন আৰু উদাহৰণ নাম্বাৰ 8 টো আপোনালোকে এবাৰ চাই যাব পৰীক্ষাত যোৱাৰ আগতে তো তাৰপিছত আছে অনুশীলনী 1.2ৰ আপোনালোকে কুৱেশ্যন নাম্বাৰ 4 যেটো এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় বা এইদৰে এটা MCQ থাকিব পাৰে এই কুৱেশ্যনটো আপোনালোকে এবাৰ চাই যাব তাৰপিছতে কুৱেশ্যন নাম্বাৰ 7 এইটো চাব আৰু কুৱেশ্যন নাম্বাৰ 8ৰ বিশেষকৈ যেটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈছে 8ৰ ৰোমান 2 লগতে ৰোমান 3 টো এবাৰ চাই যাব তাৰপিছত আপোনালোকে দেখিব ইয়াতে উপপাদ্য বা থিয়ৰেম নাম্বাৰ 1.4 যে √2 এটা অপৰিমেয় সংখ্যা এইটো প্ৰমাণ কৰা এই যেটো এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ তাৰপিছতে উদাহৰণ নাম্বাৰ 9 এইটো চাব উদাহৰণ নাম্বাৰ 10 টো এবাৰ চাই যাব তাৰপিছত আপোনালোকৰ অনুশীলনী 1.3ৰ এটা কুৱেশ্যন মই মাৰ্ক কৰিছোঁ ইম্পৰ্টেণ্ট বুলি যেটো হৈছে আপোনালোকৰ দেখুৱা যে 3 + 2 √5 অপৰিমেয় এইটো এবাৰ চাই যাব তো এইবোৰ কুৱেশ্যন জেনেৰেলি 2 নম্বৰ বা 3 নম্বৰৰ বাবে আহে পৰীক্ষাত
তাৰপিছতে নেক্সট আপোনালোকৰ 1.4 আছে 1.4ৰ আগতে এই যিটো উপপাদ্য আছে ইয়াতে জাষ্ট আপোনালোকে এই কথাটো মনত ৰাখিব যে 2 power n আৰু 5 power mৰ আকাৰত যদি থাকে ডিনমিনেটৰ তেনেহ'লে এই যিটো ফ্ৰেকশ্যন থাকিব এই ফ্ৰেকশ্যনটো বা এই ৰেচনেল নাম্বাৰ যিটো থাকিব এইটো কি হ'ব ইয়াতে আপোনালোকে দেখিবলৈ পাব অপৰিসমাপ্ত বা পৌনঃপুনিক এনেধৰণৰ যি কণ্ডিশ্যন আছে এই কণ্ডিশ্যনবোৰ আপোনালোকৰ মানিবলৈ হ'লে এই যিটো 2n বা 2 power n আৰু 5 power m এই শৰ্তটো মানিব লাগে তো এই শৰ্তটো এবাৰ ভালদৰে চাব আৰু ইয়াৰ ওপৰত আপোনালোকৰ অনুশীলনী 1.4ত কিছু কুৱেশ্যন দিয়া আছে এইবোৰ আপোনালোকৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয় তো এইবোৰ এবাৰ চাই যাব পাৰে তো এতিয়া আপোনালোকৰ চেপ্টাৰ 1টো শেষ হ'ল আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে ইয়াৰে সকলো কুৱেশ্যনবোৰ আপোনালোকে ইয়াৰ পৰা নোট কৰিব পাৰিব তাৰপিছত চেপ্টাৰ 2 যিটো আছে পলিনমিয়েলছ বা বহুপদ এই চেপ্টাৰৰ মোষ্ট কমন কুৱেশ্যনবোৰ হৈছে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব মাৰ্ক কৰা আছে সকলো কুৱেশ্যন তো এই যিটো উদাহৰণ 1 আছে ইয়াতে গ্ৰাফটি যি কুৱেশ্যন আছে এইবোৰ আপোনালোকৰ MCQৰ বাবে আহিব পাৰে আপোনালোকে দেখিবলৈ পাব যোৱা বছৰ বা ইয়াৰ আগৰ বছৰ এনেধৰণৰ কুৱেশ্যন আহিছিল তো এইটো MCQৰ বাবে এবাৰ চাই যাব নেক্সট আপোনালোকৰ এক্সাৰচাইজ যেটো 2.1 আছে 2.1ৰ কুৱেশ্যন নম্বৰ 1 টু সেম আপোনালোকে MCQৰ বাবে এবাৰ চাই যাব তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকে দেখিব MCQৰ বাবে এই ফৰ্মুলা দুটা আছে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ b/a আৰু আলফা বিটা ইকুৱেল টু c/a তাৰপিছত আপোনালোকৰ আছে এই যে ফৰ্মুলা আপোনালোকে দেখিবলৈ পাইছে MCQ লিখা আছে আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেল টু মাইনাছ b/a আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেল টু c/a আৰু আলফা ইনটু বিটা ইনটু গামা ইকুৱেল টু মাইনাছ d/a যদি তিনিটা শূন্য হয় তেনেহ'লে এনেধৰণৰ নিয়মবোৰ মানি চলে তো এই যি শূন্য তিনিটাৰ যোগফল বা তিনিটাৰ গুণফল ইয়াৰ যিবোৰ ফৰ্মুলা এইবোৰ চাই যাব এবাৰ ইয়াৰ পৰা আপোনালোকৰ MCQৰ কুৱেশ্যন আহিব পাৰে তাৰপিছত আপোনালোকৰ অনুশীলনী 2.2 ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ আপোনালোকে দেখিব ৰোমান 3 ৰোমান 4 আৰু ৰোমান 5 তাৰপিছত কুৱেশ্যন নম্বৰ 2 এইটো আপোনালোকৰ ইয়াৰ পৰা কুৱেশ্যন আহে তো কুৱেশ্যন নম্বৰ 2ৰ ৰোমান 2 আৰু ৰোমান 5 এই দুটা ইম্পৰ্টেণ্ট আছে তাৰপিছত কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 3 আৰু ৰোমান 4 এই দুটা চাই যাব তাৰপিছতে আপোনালোকে এক্সাম্পল নম্বৰ 7টো এবাৰ চাব এক্সাম্পল নম্বৰ যিটো 8 আছে এইটো এবাৰ দেখিব আপোনালোকে নেক্সট যিটো এক্সাম্পল নম্বৰ 9 এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ তো এইটো এবাৰ আপোনালোকে পৰীক্ষা যোৱাৰ আগতে কৰি যাব এইটো যিটো এক্সাম্পল নম্বৰ 9 আছে নেক্সট আপোনালোকৰ 2.3ৰ কুৱেশ্যন নম্বৰ 1ৰ আপোনালোকে দেখিবলৈ পাব মাৰ্ক কৰা আছে ৰোমান 2 ৰোমান 3 আৰু ৰোমান 5 এই তিনিটা আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব তাৰপিছত কুৱেশ্যন নম্বৰ 3 এইটো ইম্পৰ্টেণ্ট আছে যদি এক্সাম্পল 9টো নাহে তেনেহ'লে কুৱেশ্যন নম্বৰ 3টো আহিব পাৰে কুৱেশ্যন নম্বৰ 4টো এবাৰ চাই যাব আপোনালোকে আৰু কুৱেশ্যন নম্বৰ 6ৰ বিশেষকৈ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো হৈছে 6ৰ ৰোমান 2 লগতে আপোনালোকে ৰোমান 3 যিটো এইটো এবাৰ চাই যাব তো ইয়াতে আপোনালোকৰ চেপ্টাৰ 2 শেষ হ'ল তো চেপ্টাৰ 2ৰ যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই কৈছিলোঁ এইবোৰ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিব লিখা আছে ইয়াতে নেক্সট আপোনালোকৰ চেপ্টাৰ 3 তো চেপ্টাৰ 3 যিবোৰ মোষ্ট কমন কুৱেশ্যন এইবোৰ আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব ইয়াতে লিখা থাকিব MCQৰ বাবে কোনবোৰ হয় তো আপোনালোকে ইয়াতে মন কৰিব যে 3.1ৰ পৰা জেনেৰেলি একো নাহে তো এইটো আপোনালোকে বাদ দিলেও একো অসুবিধা নহয় তাৰপিছত আপোনালোকে ইয়াতে দেখিব এই যি MCQ লিখা আছে ইয়াৰ ওপৰত কিন্তু এটা MCQ আপোনালোকে পাবা এই পৰীক্ষাত তো এইবোৰ আপোনালোকে এবাৰ চাই যাব নেক্সটত আপোনালোকৰ আছে অনুশীলনী 3.2ৰ আপোনালোকে কুৱেশ্যন 1ৰ ৰোমান 2 যিটো এইটো এবাৰ চাই যাব পাৰে এইটো আহিছিল এবাৰ পৰীক্ষাত তাৰপিছত কুৱেশ্যন নম্বৰ 2 এইটো MCQৰ বাবে এবাৰ দেখিব আপোনালোকে কুৱেশ্যন নম্বৰ 3ও আপোনালোকে MCQৰ বাবে এবাৰ চাব পাৰে তাৰপিছত কুৱেশ্যন নম্বৰ 5 যিটো এই অনুশীলনীৰ পৰা কুৱেশ্যন নম্বৰ 5টো ইম্পৰ্টেণ্ট হয় জেনেৰেলি তাৰপিছত আপোনালোকে ইয়াতে মন কৰিব যে এক্সাৰচাইজ 3.3 আছে অনুশীলনী 3.3 ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 2 সলভ কৰাৰ বাবে আহিব পাৰে বা ৰোমান 4 বা ৰোমান 6 এই তিনিটা কমন হয় মোষ্ট কমন তাৰপিছত কুৱেশ্যন নম্বৰ 2 যিটো এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰৰ বাবে কুৱেশ্যন নম্বৰ 2টো আপোনালোকে চাই যাব তাৰপিছতে কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 2 ৰোমান 4 ৰোমান 5 আৰু ৰোমান 6 ঠিক আছে এই চাৰিটা কুৱেশ্যন ইম্পৰ্টেণ্ট আছে নেক্সট আপোনালোকে ইয়াতে এক্সাম্পল নম্বৰ 13টো এবাৰ কৰিব পাৰে পৰীক্ষাত যোৱাৰ আগতে তাৰপিছতে অনুশীলনী 3.4 ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 4 ৰোমান 5 আৰু ৰোমান 6 ইম্পৰ্টেণ্ট আছে তাৰপিছত কুৱেশ্যন নম্বৰ 2ৰ ৰোমান 1 ৰোমান 2 আৰু ৰোমান 3 ইয়াতে মাৰ্ক কৰা আছে সেই অনুসৰি আপোনালোকে নিজৰ কিতাপত এইবোৰ মাৰ্ক কৰিব পাৰে আৰু প্ৰেক্টিছ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে ইয়াৰ পৰাই আপোনালোকে প্ৰায় সকলো কুৱেশ্যন পৰীক্ষাত কমন লাভ কৰিব তাৰপিছতে আপোনালোকৰ আছে ইয়াতে এক্সাম্পল নম্বৰ 14টো এবাৰ আপোনালোকে কৰি যাব পৰীক্ষাত যোৱাৰ আগতে এক্সাম্পল নম্বৰ 15টো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে এক্সাম্পল নম্বৰ যিটো 16 আছে এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এইবাৰৰ বাবে মোষ্ট কমন তাৰপিছত আপোনালোকৰ আছে অনুশীলনী 3.5ৰ কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 4 যিটো এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 2 ৰোমান 1টো আপোনালোকে এবাৰ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে ৰোমান 2 যিটো এইটো ইম্পৰ্টেণ্ট আছে ৰোমান 4 এই তিনিটা কুৱেশ্যন নম্বৰ 2ৰ পৰা ৰোমান 1 ৰোমান 2 ৰোমান 4 এই তিনিটা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব তাৰপিছতে কুৱেশ্যন নম্বৰ 4ৰ ৰোমান 2 আৰু ৰোমান 5
এই দুটা কুৱেশ্যন আপোনালোকৰ ৱাৰ্ড প্ৰব্লেমৰ বাবে আহিব পাৰে তাৰপিছত আপোনালোকৰ আছে ইয়াতে উদাহৰণ নম্বৰ যিটো 19 আছে এইটো এবাৰ কৰিব পাৰে যদি কুৱেশ্যন টান কৰি আহে তেনেহ'লে এনে কুৱেশ্যন থাকিব পাৰে এনেধৰণৰ তো উদাহৰণ নম্বৰ 19টো এবাৰ আপোনালোকে প্ৰেক্টিছ কৰি ল'ব তাৰপিছতে আছে ইয়াতে এক্সাৰচাইজ যিটো শেষৰ এক্সাৰচাইজ 3.6 ইয়াৰে কুৱেশ্যন নম্বৰ 1ৰ অকল আপোনালোকে ইয়াতে দেখিব ৰোমান 2 ৰোমান 4 ৰোমান 7 আৰু ৰোমান 8 এই চাৰিটা মোষ্ট কমন হয় এইবাৰৰ বাবে আৰু কুৱেশ্যন নম্বৰ 2ৰ পৰা জেনেৰেলি নাহে তথাপিও আপোনালোকে 2ৰ যিটো ৰোমান 1 এইটো চাব পাৰে তো ইয়াতে আপোনালোকৰ চেপ্টাৰ 3 শেষ হ'ল স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে ইয়াতে স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাব এই চেপ্টাৰৰ সকলো কুৱেশ্যন ইয়াতে লিখা আছে শৰ্টকাট হিচাপে তো আপোনালোকে ইজিলি ইয়াৰ পৰা নোট কৰিব পাৰিব নেক্সট আছে চেপ্টাৰ 4ৰ মোষ্ট কমন কুৱেশ্যনবোৰ আপোনালোকক কৈ দিছোঁ ইয়াতে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব মাৰ্ক কৰা আছে অলৰেডি তো উদাহৰণ নম্বৰ 2 যিটো এইটো আপোনালোকে MCQৰ বাবে এবাৰ প্ৰেক্টিছ কৰিব নেক্সট অনুশীলনী যিটো 4.1ৰ কুৱেশ্যন নম্বৰ 1 MCQৰ বাবে ইম্পৰ্টেণ্ট হয় এনেধৰণৰ MCQ পৰীক্ষাত আহে জেনেৰেলি তাৰপিছত আপোনালোকৰ কুৱেশ্যন 2ৰ পৰা অকল ৰোমান 2 যিটো এইটো মোষ্ট কমন হয় পৰীক্ষাৰ বাবে বাকী কুৱেশ্যনবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব এইবোৰ আপোনালোকে শেষৰ সময়ত প্ৰেক্টিছ কৰিলে ভাল হ'ব ইয়াৰ পৰাই কিন্তু মেক্সিমাম সম্ভাৱনা পৰীক্ষাত সকলো কুৱেশ্যন অহাৰ তো নেক্সটত আপোনালোকৰ আছে উদাহৰণ নম্বৰ 5টো কিন্তু ইম্পৰ্টেণ্ট আছে এইটো এবাৰ প্ৰেক্টিছ কৰিব তাৰপিছত অনুশীলনী 4.2ৰ কুৱেশ্যন নম্বৰ 1ৰ ইয়াতে মাৰ্ক কৰা আছে দেখিব আপোনালোকে ৰোমান 3 ৰোমান 4 ৰোমান 8 ৰোমান 9 আৰু ৰোমান 10 এই পাঁচটা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰিব নেক্সট কুৱেশ্যন নম্বৰ 4 আৰু কুৱেশ্যন নম্বৰ 5 এই দুটা কুৱেশ্যন প্ৰেক্টিছ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে তাৰপিছত আছে আপোনালোকে ইয়াতে মন কৰিব কি আছে নেক্সটত আপোনালোকৰ আছে ইয়াতে এই যে ফৰ্মুলাটো আপোনালোকে প্ৰেক্টিছ কৰিব অলৰেডি জানে আপোনালোকে এই ফৰ্মুলাটো তথাপিও আপোনালোকে এইটো চাব ইয়াৰ পৰা MCQ আহিব পাৰে নেক্সট ইয়াতে দেখিব উদাহৰণ নম্বৰ 13ৰ ৰোমান 3 যিটো এইটো ইম্পৰ্টেণ্ট হয় আৰু উদাহৰণ নম্বৰ যিটো 14 আছে 14ৰ ৰোমান 2 এই কুৱেশ্যনবোৰ আপোনালোকে এবাৰ প্ৰেক্টিছ কৰিব পৰীক্ষাত যোৱাৰ আগতে আৰু উদাহৰণ নম্বৰ যিটো 15 আছে এইটো এবাৰ প্ৰেক্টিছ কৰিব পাৰে যদি কুৱেশ্যন টানকৈ আহে তেনেহ'লে এনেধৰণৰ কুৱেশ্যন থাকিব পাৰে তাৰপিছত আছে আপোনালোকৰ অনুশীলনী 4.3ৰ কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 3 যিটো এইটো এবাৰ প্ৰেক্টিছ কৰিব কুৱেশ্যন নম্বৰ 3ৰ ৰোমান 2 আৰু ৰোমান 6 এই দুটা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰি যাব তাৰপিছত কুৱেশ্যন নম্বৰ 4 স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আপোনালোকে মাৰ্ক কৰা আছে কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 11 এইবোৰ ইম্পৰ্টেণ্ট হয় বা মোষ্ট কমন হয় তাৰপিছত এই যে MCQ লিখা আছে ডিছক্ৰিমিনেণ্ট কি হ'ব এই যে b² - 4 is greater than 0 বা less than 0 equal 0 ইয়াৰ ওপৰত কিন্তু এটা MCQ পাব আপোনালোকে পৰীক্ষাত তো এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে MCQৰ বাবে নেক্সট আছে আপোনালোকৰ 4.4ৰ কুৱেশ্যন 1ৰ ৰোমান 2 আৰু ৰোমান 7 এই দুটা ইম্পৰ্টেণ্ট আছে আৰু কুৱেশ্যন নম্বৰ 2ৰ পৰা জেনেৰেলি কুৱেশ্যন আহিব বা আহি থাকে পৰীক্ষাত কেৰ মান উলিয়াও এই যিটো কুৱেশ্যন 2ৰ মই ইয়াতে মাৰ্ক কৰি দিছোঁ ৰোমান 3 ৰোমান 5 আৰু ৰোমান 6 তো হৈ গ'ল আপোনালোকৰ চেপ্টাৰ 4 তো চেপ্টাৰ 4ৰ ইয়াতে দেখিব স্ক্ৰীনত সকলো কুৱেশ্যন ইয়াতে লিখা আছে এটা পেজত আপোনালোকে ইয়াৰ পৰা ইজিলি নোট কৰিব পাৰে নেক্সট আছে আপোনালোকৰ চেপ্টাৰ 5ৰ মোষ্ট কমন কুৱেশ্যনবোৰ ইয়াতে আপোনালোকে মন কৰিব তো প্ৰথমতে আপোনালোকে ইয়াতে চাব এই যিটো উদাহৰণ নম্বৰ 2 আছে এইটো MCQৰ বাবে এবাৰ চাব পাৰে 5.1ত ইমান কুৱেশ্যন ইম্পৰ্টেণ্ট নাই তাৰপিছতো আপোনালোকে ইয়াৰ পৰা কুৱেশ্যন নম্বৰ 4ৰ যিবোৰ মাৰ্ক কৰা আছে এইবোৰ এবাৰ চাই যাব পৰীক্ষাত যোৱাৰ আগতে নেক্সট এই ফৰ্মুলাটো আপোনালোকে অলৰেডি জানে ইয়াৰ ওপৰত কুৱেশ্যনটো আপোনালোকে প্ৰেক্টিছ কৰিছেই তথাপিও এইটো MCQৰ বাবে ইম্পৰ্টেণ্ট হয় নেক্সট আপোনালোকৰ উদাহৰণ নম্বৰ 4 এইটো প্ৰেক্টিছ কৰিব উদাহৰণ নম্বৰ 7 উদাহৰণ নম্বৰ 8 এই তিনিটা তাৰপিছত এক্সাৰচাইজ 5.2ৰ কুৱেশ্যন নম্বৰ 2ৰ যি দুটা কুৱেশ্যন আছে এই দুটা MCQৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা ডিৰেক্টলি পৰীক্ষাত আহিব পাৰে কুৱেশ্যন নম্বৰ 5ৰ ৰোমান 2 এইটো প্ৰেক্টিছ কৰিব ৰোমান 2 তাৰপিছতে কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 17 আৰু কুৱেশ্যন নম্বৰ 18 লগতে কুৱেশ্যন নম্বৰ 19টো প্ৰেক্টিছ কৰিব পাৰে এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাকী যিবোৰ মাৰ্ক কৰা আছে এইবোৰ মোষ্ট কমন হয় পৰীক্ষাৰ বাবে তাৰপিছত আপোনালোকৰ SNৰ ফৰ্মুলাটো চাব এই তিনিটা মাৰ্ক কৰা আছে আৰু এই যিটো আছে AN নিৰ্ণয়ৰ যিটো ফৰ্মুলা আছে যে AN = SN - 1 এইটো MCQৰ বাবে এবাৰ চাই যাব আপোনালোকে তাৰপিছত উদাহৰণ নম্বৰ 13 এইটো ইম্পৰ্টেণ্ট হয় উদাহৰণ নম্বৰ 15 এই দুটা উদাহৰণ আপোনালোকে চাব আৰু অনুশীলনী 5.3ৰ পৰা কুৱেশ্যন নম্বৰ 2 ৰোমান 1 যিটো এইটো ইম্পৰ্টেণ্ট আছে কুৱেশ্যন নম্বৰ 3ৰ পৰা জেনেৰেলি কুৱেশ্যন নাহে তথাপিও আপোনালোকে এই যি তিনিটা মাৰ্ক কৰা আছে এই তিনিটা প্ৰেক্টিছ কৰিব পাৰে কুৱেশ্যন নম্বৰ 4টো ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন 10ৰ পৰা যিটো ৰোমান 2 এইটো এবাৰ প্ৰেক্টিছ কৰিব কুৱেশ্যন নম্বৰ 12 আৰু কুৱেশ্যন নম্বৰ 15 এই যিবোৰ মাৰ্ক কৰা আছে এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পৰীক্ষাত যোৱাৰ আগতে তো শেষ হৈ গ'ল আপোনালোকৰ চেপ্টাৰ 5 স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এই চেপ্টাৰৰ সকলো কুৱেশ্যন এটা পেজতে দিয়া আছে ইয়াৰ পৰা ইজিলি নোট কৰিব পাৰিব তো নেক্সটত আছে আপোনালোকৰ চেপ্টাৰ 6ৰ যি মোষ্ট কমন কুৱেশ্যন এইবোৰ হৈছে
এক্সাৰচাইজ যিটো 6.1 আছে ইয়াৰ পৰা জেনেৰেলি কুৱেশ্যন নাহে, ইয়াতে MCQৰ বাবে এই যিবোৰ মাৰ্ক কৰা আছে এইবোৰ আপোনালোকে এবাৰ চাই ল'ব। নেক্সট যিটো আছে উপপাদ্য 6.1 এইটো ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে প্ৰেক্টিছ কৰিব, অলৰেডি প্ৰেক্টিছ কৰিছে হয়তো আপোনালোকে। উপপাদ্য 6.2টো এবাৰ চাব পাৰে, ইমান ইম্পৰ্টেণ্ট নহয় তথাপিও চাব পাৰে। নেক্সট উদাহৰণ নম্বৰ 1 যিটো এইটো এবাৰ প্ৰেক্টিছ কৰি ল'ব। আৰু 6.2ৰ পৰা এই যে কুৱেশ্যন নম্বৰ 1 ডায়েগ্ৰাম যিবোৰ আছে এইবোৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয়, এবাৰ MCQৰ বাবে প্ৰেক্টিছ কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 9 আৰু কুৱেশ্যন নম্বৰ 10 এই তিনিটা কুৱেশ্যন এই এক্সাৰচাইজৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰিব ভালদৰে। তাৰপিছত আপোনালোকৰ এই যিটো উপপাদ্য 6.3 এইটো এবাৰ আহিছিল পৰীক্ষাত, ইয়াৰ বাবে মই ইয়াতে মাৰ্ক কৰি দিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়, এবাৰ যদি আপোনালোকে পাৰে কৰি ল'ব এইটো। নেক্সটত ইয়াতে আপোনালোকৰ এই যিটো উদাহৰণ নম্বৰ 7 এইটো ইম্পৰ্টেণ্ট আছে কুৱেশ্যন, এইটো এবাৰ প্ৰেক্টিছ কৰিব পাৰে। তাৰপিছতে 6.3 কুৱেশ্যন নম্বৰ 1ৰ যিবোৰ ডায়েগ্ৰাম দি কুৱেশ্যন আছে এইবোৰ MCQৰ বাবে এবাৰ আপোনালোকে চাই যাব পাৰে। তো কুৱেশ্যন নম্বৰ 4 এইটো ইম্পৰ্টেণ্ট, কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 8, কুৱেশ্যন নম্বৰ 13 যিটো এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু কুৱেশ্যন নম্বৰ 15 এই কুৱেশ্যনবোৰ এই এক্সাৰচাইজৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰি ল'ব। তো ইয়াতে আপোনালোকৰ চেপ্টাৰ 6 যিটো এইটো শেষ হৈ গ'ল। তো চেপ্টাৰ 6ৰ সকলো কুৱেশ্যন আপোনালোকে এটা পেজতে ইয়াতে দেখিবলৈ পাব, ইয়াৰ পৰা ইজিলি নোট কৰি ল'ব। নেক্সট আপোনালোকৰ আছে চেপ্টাৰ 7। তো চেপ্টাৰ 7ত কি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় বা কমন হয় 20 তাৰিখৰ পৰীক্ষাৰ বাবে, ইয়াতে এই যে ডিষ্টেঞ্চ ফৰ্মুলা আছে এইটো MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব, ইয়াৰ পৰা MCQ এটা থাকিব। তাৰপিছতে উদাহৰণ নম্বৰ 4, উদাহৰণ নম্বৰ 5 এই দুটা চাব। নেক্সট 7.1 অনুশীলনী 7.1ৰ পৰা ইয়াতে আপোনালোকে দেখিব MCQৰ বাবে এইটো থাকিব পাৰে যিটো মাৰ্ক কৰা আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 8, 9 আৰু 10 এই তিনিটা কুৱেশ্যন 7.1ৰ পৰা মষ্ট কমন হয়, এইবোৰ প্ৰেক্টিছ কৰিব। তাৰপিছতে ইয়াতে ছেকশ্যন ফৰ্মুলা এইটো এবাৰ আপোনালোকে জানে অলৰেডি, ইয়াৰ ওপৰত কুৱেশ্যন আছে নেক্সট এক্সাৰচাইজত। তো আৰু মিড পইণ্টৰ যিটো ফৰ্মুলা ইয়াৰ পৰা MCQ কিন্তু থাকিব পাৰে, ইয়াৰ বাবে মই ইয়াতে মাৰ্ক কৰি দিছোঁ। নেক্সট উদাহৰণ নম্বৰ 7 এইটো এবাৰ প্ৰেক্টিছ কৰিব, উদাহৰণ নম্বৰ 8টো প্ৰেক্টিছ কৰিব পাৰে, আৰু উদাহৰণ নম্বৰ 10 এইটো হয়তো যোৱা বছৰ আহিছিল, যদি যোৱা বছৰ আহিছিল তেনেহ'লে এইটো ইমান ইম্পৰ্টেণ্ট নহয়, তো এনে কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছিল। তাৰপিছতে অনুশীলনী 7.2 যিটো 7.2ৰ পৰা আপোনালোকে কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 6, কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 এই চাৰিটা কুৱেশ্যন প্ৰেক্টিছ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে। তাৰপিছতে আপোনালোকৰ আছিল ত্ৰিভুজৰ কালি, এই ফৰ্মুলাটো আপোনালোকে জানে অলৰেডি। এই যি ফৰ্মুলা ইয়াৰ ওপৰত আপোনালোকৰ কেৰ মান উলিয়াও এনেধৰণৰ কুৱেশ্যন কিন্তু থাকে পৰীক্ষাত। তো ইয়াতে আপোনালোকে দেখিব যিটো উদাহৰণ নম্বৰ 14 আছে এইটো চাই যাব পাৰে, এইটোত কেৰ মান নিৰ্ণয়ৰ বাবে কোৱা হৈছে। তাৰপিছতে উদাহৰণ নম্বৰ 15টো আপোনালোকে এবাৰ প্ৰেক্টিছ কৰিব পাৰে। আৰু 7.3 পৰা কুৱেশ্যন নম্বৰ 2 কেৰ মান নিৰ্ণয়ৰ বাবে আছে একৰেখীয় যদি এই ফৰ্মুলা যিটো আছিল ত্ৰিভুজৰ এইটো যদি ইকুৱেল টু 0 হয় তেনেহ'লে এই তিনিটা বিন্দু একৰেখীয় হয়। তো ইয়াৰ ওপৰত কুৱেশ্যন কিন্তু থাকে কেৰ মান নিৰ্ণয়ৰ বাবে। তো ইয়াতে আপোনালোকৰ 7 চেপ্টাৰটো শেষ হ'ল, ইয়াতে স্ক্ৰীণত আপোনালোকে ইয়াৰ পৰা নোট কৰি ল'ব, শ্বৰ্টকাট আপোনালোকৰ দিয়া আছে এই চেপ্টাৰৰ সকলো কুৱেশ্যনবোৰ, কমন কুৱেশ্যনবোৰ। নেক্সট আছে আপোনালোকৰ চেপ্টাৰ 8। তো চেপ্টাৰ 8ৰ মষ্ট কমন কুৱেশ্যনবোৰ কি ইয়াতে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব। এই যিবোৰ আছে আপোনালোকৰ MCQৰ বাবে এইবোৰ আপোনালোকে চাই যাব পৰীক্ষাত যোৱাৰ আগতে, ইয়াৰ পৰা MCQ আহিব পাৰে। নেক্সটত আপোনালোকৰ ইয়াতে দেখুৱাই দিছোঁ উদাহৰণ নম্বৰ যিটো 2 এইটো এবাৰ প্ৰেক্টিছ কৰিব, এক্সাম্পল 2, এক্সাম্পল 5টো এবাৰ চাব পাৰে। আৰু অনুশীলনী 8.1ৰ পৰা কুৱেশ্যন নম্বৰ 3, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 6 এই তিনিটা কুৱেশ্যন প্ৰেক্টিছ কৰিব, আৰু লগতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 10 যিটো এইটো প্ৰেক্টিছ কৰিব। বাকী কুৱেশ্যন নম্বৰ 11 যিটো এইটো আছে আপোনালোকৰ MCQৰ বাবে। নেক্সট ইয়াতে আছে আপোনালোকৰ এই টেবুলৰ পৰা কিন্তু এটা কুৱেশ্যন থাকিব MCQৰ, তো MCQৰ বাবে এই টেবুলটো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি ল'ব। নেক্সটত উদাহৰণ নম্বৰ 8টো আপোনালোকে প্ৰেক্টিছ কৰিব, এইটো ইম্পৰ্টেণ্ট আছে, এইবাৰ আহিব পাৰে পৰীক্ষাত। তো অনুশীলনী 8.2, অনুশীলনী 8.2ৰ পৰা কুৱেশ্যন নম্বৰ 1ৰ ৰোমান 4 আৰু ৰোমান 6 এই দুটা প্ৰেক্টিছ কৰিব। আৰু কুৱেশ্যন নম্বৰ 2ৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 3 ৰোমান 1টো আপোনালোকে প্ৰেক্টিছ কৰিব, যদি এই উদাহৰণ নম্বৰ 8টো নাহে তেনেহ'লে হয়তো ইয়াতে কুৱেশ্যন নম্বৰ 3 ৰোমান 1 যিটো এইটো আহিব পাৰে। তাৰপিছত কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 4ৰ যিবোৰ আছে এইবোৰ আপোনালোকৰ MCQৰ বাবে। নেক্সট আপোনালোকৰ 8.3ৰ আগতে এইবোৰ আপোনালোকৰ মাৰ্ক কৰা আছে MCQৰ বাবে। তো 8.3ৰ আপোনালোকৰ এই যি কুৱেশ্যন আছে 1ৰ পৰা জেনেৰেলি নাহে, তথাপিও মই মাৰ্ক কৰি দিছোঁ 1ৰ ৰোমান 7 আৰু ৰোমান 8 MCQৰ বাবে হয়তো আপোনালোকৰ আহি যাব পাৰে পৰীক্ষাত। কুৱেশ্যন নম্বৰ 2 ইমান ইম্পৰ্টেণ্ট নহয়, কুৱেশ্যন নম্বৰ 4, কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 এই তিনিটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। আৰু কুৱেশ্যন নম্বৰ 8ৰ ৰোমান 1 এইটো বেছি ইম্পৰ্টেণ্ট হয়, আৰু ৰোমান 4। তো যিবোৰ মাৰ্ক কৰা আছে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে। তাৰপিছত আপোনালোকৰ এই ফৰ্মুলাৰ ওপৰত এটা কুৱেশ্যন থাকে 2 নম্বৰৰ। তো এই ফৰ্মুলাৰ ওপৰত এই যিটো কুৱেশ্যন আছে উদাহৰণ নম্বৰ 13 এইটো আপোনালোকে প্ৰেক্টিছ কৰিব, উদাহৰণ নম্বৰ 15 এইটো প্ৰেক্টিছ কৰিব পাৰে। তাৰপিছত অনুশীলনী 8.4ৰ
কুৱেশ্যন নম্বৰ 4ৰ যিবোৰ কুৱেশ্যন আছে এইবোৰ MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব আৰু কুৱেশ্যন নম্বৰ 5ৰ পৰা জেনেৰেলি কুৱেশ্যন আহে পৰীক্ষাত প্ৰতিবাৰী তো ইয়াৰে আপোনালোকে ৰোমান 1 ৰোমান 2 ৰোমান 4 ৰোমান 6 এই চাৰিটা কুৱেশ্যন বেছিকৈ চাব লগতে কুৱেশ্যন নম্বৰ যিটো ৰোমান 8 আছে এইটো আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে নেক্সট ইয়াতে কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যন নম্বৰ 6ৰ যি তিনিটা মাৰ্ক কৰা আছে এই তিনিটা কুৱেশ্যন আপোনালোকে প্ৰেক্টিছ কৰি ল'ব আপোনালোকৰ হৈ গ'ল চেপ্টাৰ 8 তো চেপ্টাৰ 8ৰ সকলো কুৱেশ্যন ইয়াতে স্ক্ৰীনত দেখিবলৈ পাব শ্বৰ্টকাট দিয়া আছে ইয়াৰ পৰা ইজিলি নোট কৰিব পাৰিব নেক্সট চেপ্টাৰ 9 to 9 তো তাৰপিছতে মই স্ক্ৰল কৰিছোঁ চেপ্টাৰ 10ত চেপ্টাৰ 10ৰ মোষ্ট কমন কুৱেশ্যনবোৰ কৈ দিছোঁ ইয়াতে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব এই যিটো আছে উপপাদ্য 10.1 এইটো আপোনালোকে প্ৰেক্টিছ কৰিব এক্সাৰচাইজ 10.1ৰ পৰা জেনেৰেলি কুৱেশ্যন নাহে ইয়াতে MCQৰ বাবে মাৰ্ক কৰি দিছোঁ মই কুৱেশ্যন নম্বৰ 2 যিবোৰ আছে ফিল ইন দ্য ব্লেংকছ এইবোৰ MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব কুৱেশ্যন নম্বৰ 3 যিটো এইটো MCQৰ বাবে প্ৰেক্টিছ কৰিব তাৰপিছত এই যিটো উপপাদ্য 10.2 এইটো হয়তো যোৱা বছৰ আহিছিল ইয়াৰ বাবে মই মাৰ্ক কৰা নাই তো এইবাৰ এই যিটো এক্সাম্পল 2 এইটো অহাৰ সম্ভাৱনা আছে এক্সাম্পল 2টো আপোনালোকে চাব উদাহৰণ নম্বৰ 2 মাৰ্ক কৰা আছে ইয়াতে নেক্সট আপোনালোকৰ অনুশীলনী 10.2ৰ কুৱেশ্যন নম্বৰ 1 2 আৰু 3 এই তিনিটা MCQৰ বাবে ইম্পৰ্টেণ্ট হয় তাৰপিছত কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 7 আৰু কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 9টো বেছি ইম্পৰ্টেণ্ট হয় 8 আৰু 9 এনেধৰণৰ কুৱেশ্যন এইবাৰ কিন্তু অহাৰ চান্স আছে তাৰপিছতে আপোনালোকৰ কুৱেশ্যন নম্বৰ 10 এইটো আপোনালোকে চাব পাৰে আৰু কুৱেশ্যন নম্বৰ 13টো আপোনালোকে চাব পাৰে ঠিক আছে তো ইয়াতে আপোনালোকৰ শেষ হৈ গ'ল চেপ্টাৰ 10 তো চেপ্টাৰ 10ৰ সকলো কুৱেশ্যন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব লিখা আছে ইয়াৰ পৰাও ইজিলি নোট কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ অংকন যেটো চেপ্টাৰ 11 তো চেপ্টাৰ 11ৰ পৰা এটা কুৱেশ্যন 4 নম্বৰৰ আহে তো ইয়াতে আপোনালোকক দেখুৱাই দিছোঁ এই এক্সাম্পল যেটো 2 এইটো একেবাৰে সহজ এবাৰ প্ৰেক্টিছ কৰিব পাৰে তাৰপিছত এটাই এক্সাৰচাইজ আছে 11.1 তো 11.1ৰ এই তিনিটা কুৱেশ্যন মই মাৰ্ক কৰিছোঁ মোষ্ট কমন এইবাৰৰ বাবে তো এই তিনিটা আপোনালোকে প্ৰেক্টিছ কৰি যাব ইয়াতে কেৱল 7টা কুৱেশ্যন আছে ইয়াৰ পৰা 1 নম্বৰটোকে আপোনালোকে বাদ দিব পাৰে তো 6টামান কুৱেশ্যন সকলো কৰিব পাৰে তথাপিও মই ইয়াতে এই তিনিটা কুৱেশ্যন মোষ্ট কমন বুলি মাৰ্ক কৰি দিছোঁ তো এই তিনিটা আপোনালোকে প্ৰেক্টিছ কৰি যাব পৰীক্ষাত যোৱাৰ আগতে তো শেষ হৈ গ'ল আপোনালোকৰ 11.2 স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাব 11.2ৰ কুৱেশ্যনবোৰ লিখা আছে ইয়াৰ পৰাও নোট কৰিব পাৰে তাৰপিছতে আপোনালোকৰ আছে চেপ্টাৰ 12 তো চেপ্টাৰ 12ৰ আপোনালোকে যিবোৰ মাৰ্ক কৰা আছে এইবোৰ দেখিব পাৰে উদাহৰণ নম্বৰ 1 যেটো এইটো এবাৰ আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে আৰু 12.1ৰ পৰা জেনেৰেলি কুৱেশ্যন নাহে তথাপিও মই মাৰ্ক কৰি দিছোঁ কুৱেশ্যন নম্বৰ 4 এইটো আপোনালোকে চাব আৰু কুৱেশ্যন নম্বৰ 5 যেটো আছে এইটো MCQৰ বাবে ইম্পৰ্টেণ্ট হয় তো MCQৰ বাবে এইটো এবাৰ চাই ল'ব আপোনালোকে নেক্সট ফৰ্মুলাবোৰ মই মাৰ্ক কৰিছোঁ যিহেতু ফৰ্মুলাবোৰ মেইন হয় চেপ্টাৰৰ তাৰপিছতে আপোনালোকৰ 12.2 আছে তো এক্সাৰচাইজ 12.2ৰ কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9 এই যি কুৱেশ্যনবোৰ মাৰ্ক কৰা আছে এইবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব এইবোৰ মোষ্ট কমন হয় এইবাৰৰ পৰীক্ষাৰ বাবে আৰু কুৱেশ্যন নম্বৰ 14 যেটো আছে এইটো MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে তো ইয়াতে আপোনালোকৰ যিটো চেপ্টাৰ 12 এইটো শেষ হ'ল তো ইয়াৰে সকলো কুৱেশ্যন আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাব ইয়াৰ পৰাও নোট কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ চেপ্টাৰ 13 তো চেপ্টাৰ 13ৰ পৰা সেম এটা দীঘলীয়া প্ৰশ্ন আহে তো 13ৰ পৰা কি মোষ্ট কমন কুৱেশ্যন হয় এইবোৰ মাৰ্ক কৰা আছে আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব 13.1ৰ পৰা কুৱেশ্যন নম্বৰ 1 যেটো এইটো জেনেৰেলি মই দেখিছোঁ যে দুটা বাৰ হয়তো পৰীক্ষাত আহিছিল MCQৰ বাবে আহিছিল তো এইটো MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰে তাৰপিছতে কুৱেশ্যন নম্বৰ 6 এইটো মাৰ্ক কৰা আছে এইটো আপোনালোকে প্ৰেক্টিছ কৰিব কুৱেশ্যন নম্বৰ 8টো মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 8 কুৱেশ্যন নম্বৰ 9টো আপোনালোকে প্ৰেক্টিছ কৰিব তাৰপিছতে উদাহৰণ নম্বৰ 6 এইটো এবাৰ চাব পাৰে নেক্সট আপোনালোকৰ 13.2ৰ কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 6 এই কুৱেশ্যনবোৰ আপোনালোকে পৰীক্ষাত যোৱাৰ আগতে প্ৰেক্টিছ কৰি যাব ইয়াতে আপোনালোকৰ 13 চেপ্টাৰটো শেষ হ'ল তো 13 চেপ্টাৰৰ আপোনালোকে সকলো কুৱেশ্যন স্ক্ৰীনত দেখিবলৈ পাব ইয়াৰ পৰাও ইজিলি নোট কৰি ল'ব পাৰে নেক্সট আছে আপোনালোকৰ চেপ্টাৰ 14ৰ সেম এটা দীঘলীয়া কুৱেশ্যন আহে তো ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ মই আপোনালোকক দেখুৱাই দিছোঁ এই যে আছে ক্লাছ মাৰ্ক এইটো MCQৰ বাবে আপোনালোকে চাব পাৰে ইয়াৰ পৰা MCQ আহিব পাৰে নেক্সটত আপোনালোকে দেখিব ইয়াতে স্ক্ৰীনত মাৰ্ক কৰা আছে মই অলৰেডি মাৰ্ক কৰি ৰাখিছোঁ আগৰ পৰাই তো ইয়াতে দেখুৱাই দিছোঁ এক্সাৰচাইজ যেটো 14.1ৰ আপোনালোকে কুৱেশ্যন নম্বৰ 3টো প্ৰেক্টিছ কৰিব পাৰে বাকী ইমান ইম্পৰ্টেণ্ট নাই তথাপিও আপোনালোকে কুৱেশ্যন নম্বৰ 5 আৰু 7 এই দুটা কুৱেশ্যনো চাব পাৰে তাৰপিছতে ফৰ্মুলাবোৰ মাৰ্ক কৰা আছে ইয়াতে এক্সাৰচাইজ 14.2 যেটো আছে 14.2ৰ কুৱেশ্যন নম্বৰ 1 এইটো আপোনালোকে প্ৰেক্টিছ কৰি যাব এইটো পৰীক্ষাত আহিছে অলৰেডি 2-3 বাৰ হয়তো আহিছে তো এইটো আপোনালোকে এবাৰ প্ৰেক্টিছ কৰিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 6টো আপোনালোকে চাব পাৰে যদি বিচাৰে এইটো চাব পাৰে তাৰপিছত ইয়াতে মই দেখুৱাই দিছোঁ মোষ্ট যেটো ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰৰ বাবে এইটো হৈছে আপোনালোকৰ ইয়াতে দেখিব আপোনালোকে এক্সাম্পল নম্বৰ 8 উদাহৰণ 8 যেটো আছে এইটো মোষ্ট কমন হয় এইটো অহাৰ পূৰ্ণ সম্ভাৱনা আছে এইবাৰ পৰীক্ষাত তো এইটো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব তাৰপিছতে এই যি ফৰ্মুলা আছে
তিনি মধ্যমা ইকুৱেল টু বহুলক প্লাছ 2 মাধ্য বা 3 মিডিয়ান ইকুৱেল টু মড প্লাছ 2 মিন এইটো MCQৰ বাবে বহু ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা এটা MCQ পাবই আপোনালোকে পৰীক্ষাত তাৰপিছত আছে আপোনালোকে 14.3 পৰা সেম কোৱেশ্চন নাম্বাৰ 2 যিটো এইটো আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব যদি উদাহৰণ নম্বৰ 8 টো নাহে তেনেহ'লে এই উদাহৰণ নম্বৰ 8 ৰ পৰিৱৰ্তে হয়তো কোৱেশ্চন নম্বৰ 2 টো আহিব পাৰে এইটো ইম্পৰ্টেণ্ট আছে ইয়াৰ বাহিৰে আৰু ইমান ইম্পৰ্টেণ্ট নাই তথাপি আপোনালোকে কোৱেশ্চন নম্বৰ 3 যিটো এইটো প্ৰেক্টিছ কৰিব পাৰে তো ইয়াতে আপোনালোকৰ চেপ্টাৰ 14 টো শেষ হ'ল ইয়াৰ সকলো কোৱেশ্চন স্ক্ৰীনত দেখিবলৈ পাব যিবোৰ কোৱেশ্চন মই মাৰ্ক কৰিছিলোঁ এইবোৰ স্ক্ৰীনত দেখিবলৈ পাব আপোনালোকে ইয়াৰ পৰা ইজিলি এইবোৰ নিজৰ কিতাপত মাৰ্ক কৰিব পাৰিব লাষ্ট আপোনালোকৰ যি চেপ্টাৰটো আছে সম্ভাৱিতা বা 15 নম্বৰ চেপ্টাৰ এই চেপ্টাৰৰ মোষ্ট কমন কুৱেশ্যনবোৰ ইয়াতে মাৰ্ক কৰা আছে আপোনালোকে দেখিব উদাহৰণ নম্বৰ 3 এইটো চাব আৰু এই যিটো আছে PE বাৰ ইকুৱেল টু 1 মাইনাছ PE এইটো MCQৰ বাবে আপোনালোকে চাব নেক্সটত আছে আপোনালোকৰ এই যিটো কণ্ডিশ্যন PE প্ৰবাবিলিটিৰ যিটো কণ্ডিশ্যন বা শৰ্ত যিটো এইটো MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব ইয়াৰ পৰা MCQ আহিব নেক্সট উদাহৰণ নম্বৰ 4 এইটো ইম্পৰ্টেণ্ট আছে এবাৰ চাই যাব উদাহৰণ নম্বৰ 6 উদাহৰণ নম্বৰ 8 এই উদাহৰণবোৰ আপোনালোকে প্ৰেক্টিছ কৰিব পৰীক্ষা যোৱাৰ আগতে তাৰপিছত আছে উদাহৰণ নম্বৰ 12 এইটো প্ৰেক্টিছ কৰিব পাৰে নেক্সট আপোনালোকৰ অনুশীলনী 15.1 ৰ কুৱেশ্যন নম্বৰ 1ত যিবোৰ কুৱেশ্যন আছে এইবোৰ MCQৰ বাবে ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা MCQ আপোনালোকে পৰীক্ষাত পাব পাৰে ডিৰেক্টলি হওক বা ইনডিৰেক্টলি হওক তো এইবোৰ MCQৰ বাবে প্ৰেক্টিছ কৰিব কুৱেশ্যন নম্বৰ 4 যিটো এইটো ডিৰেক্টলি পৰীক্ষাত আহি যায় তো এই যিটো কুৱেশ্যন নম্বৰ 4 এইটো MCQৰ বাবে আপোনালোকে প্ৰেক্টিছ কৰিব বাকি আপোনালোকৰ 2 নম্বৰৰ কুৱেশ্যনৰ বাবে ইয়াতে মাৰ্ক কৰা আছে কুৱেশ্যন নম্বৰ 9 কুৱেশ্যন নম্বৰ 12 কুৱেশ্যন নম্বৰ 13 14 তাৰপিছত কুৱেশ্যন নম্বৰ আপোনালোকৰ ইয়াতে 17 18 কুৱেশ্যন নম্বৰ 19 টো যোৱা বছৰ আহিছিল আৰু কুৱেশ্যন নম্বৰ 21 এইটো চাব পাৰে আৰু কুৱেশ্যন নম্বৰ 23 এইটো ইম্পৰ্টেণ্ট আছে তো এই যিবোৰ মাৰ্ক কৰা আছে এইবোৰ কিন্তু আপোনালোকৰ মোষ্ট কমন হয় অহা 20 তাৰিখৰ গণিতৰ পৰীক্ষাৰ বাবে তো সকলো বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ পৰা উপকৃত হ'ব পাৰে আৰু যিসকলৰ অলৰেডি প্ৰিপাৰেশ্যন আছে তেওঁলোকে এইবোৰ এবাৰ পৰীক্ষাত যোৱাৰ আগতে প্ৰেক্টিছ কৰিব পাৰে আৰু যিসকলৰ ইমান ভাল প্ৰিপাৰেশ্যন নাই তেওঁলোকে এই কুৱেশ্যনবোৰ ভালদৰে যদি প্ৰেক্টিছ কৰি যায় মই ভাবোঁ ইয়াৰ পৰা আপোনালোকে হয়তো সকলো কুৱেশ্যন নহ'লেও বেছিভাগ কুৱেশ্যন আপোনালোকে কমন পোৱাৰ সম্ভাৱনা আছে আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ থেংকছ ফৰ ৱাচিং